ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ এপিজে আব্দুল কালামে কৈছিল, আপুনি আপোনাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে, কিন্তু আপোনাৰ অভ্যাসসমূহ সলনি কৰিব পাৰে। আৰু এই সলনি হোৱা অভ্যাসেই এদিন আপোনাৰ ভাগ্য আৰু ভৱিষ্যত সলনি কৰি দিব পাৰে। তেওঁ কৈছিল যে প্ৰত্যেক মানুহেই ৰাতিপুৱা শুই উঠি নিজকে 5টা কথা কোৱা দৰকাৰ আৰু মনত ৰখা দৰকাৰ, যি অভ্যাস অতি সৰু, অতি সাধাৰণ, কিন্তু ই যিকোনো মানুহৰ জীৱনলৈ বহুত ডাঙৰ পৰিৱৰ্তন লৈ আনিব পাৰে। এই অভ্যাসসমূহ প্ৰত্যেকগৰাকী ছাকচেছফুল ব্যক্তিয়ে নিজৰ জীৱনত গঢ়ি তোলে। আমি সকলোৱে জানো যে ডক্টৰ এপিজে আব্দুল কালাম এক দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল, কিন্তু নিজৰ পৰিশ্ৰম আৰু অভ্যাসৰ বাবে তেওঁৰ জীৱনত সফলতাৰ শিখৰ চুবলৈ সক্ষম হৈছিল। গাঁৱৰ জুপুৰি ঘৰখনৰ পৰাই ৰাষ্ট্ৰপতি ভৱন পদাৰ্পণ কৰিছিল। তেখেতে কৈছিল যে মানুহে ৰাতিপুৱা শুই উঠি প্ৰথমে নিজক 5টি কথা কোৱা দৰকাৰ। প্ৰথমতে, ৰাতিপুৱা শুই উঠিয়েই এটি দীঘল উশাহ লৈ কওক যে মই সকলোতকৈ ভাল আৰু মোৰ দৰে এই পৃথিৱীত আৰু কোনো নাই। এতিয়া প্ৰশ্ন হ'ল যে সকলোতকৈ ভাল কেনেকৈ হ'ব? ইয়াৰ অৰ্থ এয়ে যে এজন মানুহৰ কাম-কাজ নিৰ্ভৰ কৰে তেওঁৰ চিন্তা আৰু ভাৱনাৰ ওপৰত। প্ৰতিদিনে যেতিয়া এজন ব্যক্তিয়ে নিজকে ভাল বুলি অনুভৱ কৰিব আৰু ভাবিব, তেতিয়াই তেওঁ সদায় ভাল কাম কৰিবলৈ ইচ্ছা কৰিব। প্ৰত্যেক দিনে এজন মানুহে যিটো শুনি থাকিব, ভাবিব আৰু চিন্তা কৰিব, সেইটোকে মনটোৱে বিশ্বাস কৰি ল'ব। ৰাতিপুৱা শুই উঠিয়েই যেতিয়া নিজকে ভাল বুলি অনুভৱ কৰিব, ভাল বুলি নিজে নিজৰ প্ৰশংসা কৰিব, তেতিয়া তেওঁৰ চিন্তাধাৰা সদায় ভাল হ'ব আৰু তেওঁৰ কাম-কাজবোৰো যথেষ্ট সুচাৰুৰূপে পৰিচালিত হ'ব। দ্বিতীয়তে, ভাবিব লাগিব যে মই এইটো কৰিব পাৰিমেই। এই পৃথিৱীত প্ৰত্যেক ব্যক্তিৰেই সপোন থাকে, কিন্তু সপোন কিমানজনৰ পূৰণ হয়? মাত্ৰ 10% লোকেই নিজৰ সপোনবোৰক সাৰ্থক কৰিবলৈ সমৰ্থ হয়। জানি থোৱা ভাল যে মানুহ বিফল হোৱাৰ মূল কাৰণেই হৈছে আত্মবিশ্বাসৰ অভাৱ। পৃথিৱীৰ বিখ্যাত ধনী আৰু সফল ব্যক্তি যেনে বিল গেটছ, জৰ্জ বেজছ, ইলন মাস্ক, ৰতন টাটা, ধীৰুভাই আম্বানী, মাৰ্ক জুকাৰবাৰ্গ আদি লোকসকল বেলেগ গ্ৰহৰ পৰা অহা ব্যক্তি নহয়। সৰ্বসাধাৰণ আমাৰ দৰেই তেওঁলোকৰ জন্ম হৈছিল। তেওঁলোকে যদি সফল হ'ব পাৰিছে, আমি কিয় নোৱাৰিম? তাৰ বাবে লাগিব আত্মবিশ্বাস। সেয়েহে সদায় ৰাতিপুৱা শুই উঠিয়েই নিজকে ক'ব লাগিব যে মই এইটো কৰিব পাৰিম। নোৱাৰাৰ কোনো কাৰণ নাই। সেয়েহে কবি চুলেমান খাই কৈছে, নোৱাৰো কথাটি হেৰা, বেয়া কথা বৰ, কদাপি নহয় সিটি কথা মানুহৰ। এলেহুৱা যিটো হয়, নোৱাৰো সেইটোৱে কয়। তেনেহ'লে তুমি কিয় নোৱাৰো বুলিবা, এলেহুৱা হৈ কিয় জীৱন ধৰিবা? ভাল নাম পাবলৈ যদি কৰা মন, তেনেহ'লে নুবুলিবা নোৱাৰো বচন। 10 জনে পাৰে যিটো, তুমিও পাৰিবা সিটো। হেন জানি সাহ কৰি প্ৰাণ তাকি কৰা, একেবাৰে নোৱাৰিলে 100 বাৰে কৰা। সদায় যেতিয়া এনেদৰে নিজকে পাৰিম বুলি মনত ভাবিব, তেতিয়া আত্মবিশ্বাসবোৰ বাঢ়ি গৈ থাকিব আৰু এদিন ডাঙৰতকৈ ডাঙৰ সফলতাই দেখা দিব। তৃতীয়তে, ভাবিব যে ভগৱান সদায় মোৰ লগত আছে। মানুহৰ জীৱনলৈ যেতিয়া বিপদ আহে, দুৰ্যোগ আহে, তেতিয়া মানুহে ভাবে যে ভগৱানে তেওঁক সহায় কৰা নাই বা ভগৱান তেওঁৰ পক্ষত নাই। কিন্তু আচলতে তেনে নহয়। মনত ৰাখিব, ভগৱানে যি কৰে ভালৰ বাবেই কৰে। আজি যিটো কষ্ট বা দুখ পাইছে, কাইলৈ কিন্তু বহুত কিবা ভাল হৈ যাব পাৰে। সময় সদায় একে স্থানত কেতিয়াও নাথাকে। আন্ধাৰৰ পিছত পোহৰ, দিনৰ পিছত ৰাতিৰ নিচিনাকৈ দুখৰ পিছতো কিন্তু সুখেই আহে। মনত ৰাখিব, গছৰ ডালত শুই থকা চৰাইজনী টোপনি গ'লেও মাটিত সৰি নপৰে। ভগৱানে ধৰি ৰাখে, আৰু সেই ভগৱানে আপোনাক মোক কিয় অকলশৰীয়া কৰিব? মাত্ৰ ভৰসা ৰাখিব লাগে যে ভগৱান সদায় মোৰ লগত আছে, আৰু যি হৈছে ভালৰ বাবেই হৈছে। সেই বুলি বেয়া কাম কৰি যি হৈছে ভালৰ বাবেই হৈছে বুলি নাভাবিব। মানুহে ভাল কামৰ ভাল ফল আৰু বেয়া কামৰ সদায় বেয়া ফলেই পাব। সেয়েহে ভগৱানৰ ওপৰত দৃঢ় বিশ্বাস ৰাখি ভাল কামবোৰ কৰি যাওক, জীৱনত সফল হ'ব পাৰিব। চতুৰ্থতে, ভাবিব যে মই এজন বিজয়ী, মই এজন উইনাৰ। জীৱনত সমস্যা সদায় থাকিব, ভাল বেয়া সদায় থাকিব, জয় পৰাজয় থাকিবই। এবাৰ পৰাজয় হ'লেই যে আপুনি হাৰি গৈছে বুলি থমকি ৰয়, তেনে নহয়। এবাৰ পৰাজয় হ'লেই যে আপুনি গিভ আপ কৰি দিব, তেনে নহয়। জীৱনত ডাঙৰ সফলতা পাবলৈ হ'লে এবাৰ দুবাৰ সৰু সুৰা বিফলতাৰ সন্মুখীন হ'বই লাগিব। পৰিলেহে উঠিবলৈ শিকিব। ডক্টৰ এপিজে আব্দুল কালামে প্ৰায়েই কৈছিল, কোনো কামত বিফল হোৱা মানে সকলো শেষ হোৱা নুবুজায়, বৰঞ্চ এনেকৈ ভবা উচিত যে আপুনি নিজক প্ৰমাণ কৰাৰ আৰু এটা সুযোগ পাইছে। এনেকুৱা নহয় যে ডাঙৰ ডাঙৰ ব্যক্তিসকল ফেইলাৰ নহয়, তেওঁলোকেও বিফলতাৰ সন্মুখীন হয়, কিন্তু ইয়াৰ পৰা তেওঁলোকে নিজক পৰাজয় হোৱা বুলি ভাবি নলয়, বৰঞ্চ ইয়াৰ পৰা আৰু অধিক শক্তিশালী হৈ নিজক শুধৰাবলৈ চেষ্টা কৰে আৰু বিজয়ৰ দিশে পৰৱৰ্তী খোজ আগবঢ়াই নিয়ে। প্ৰত্যেক মানুহৰ জীৱনত জয় বা পৰাজয় থাকিবই, কিন্তু অহৰহ চেষ্টাৰ ফলত যিদিনা জয়ী হ'ব, সিদিনা কৃতিত্ব তেওঁ অকলে পাব, আৰু হাৰি গ'লেও দুখবোৰ তেওঁ নিজেই ল'ব লাগিব। সকলো মানুহৰ গাত জয় হোৱাৰ গুণ আছে, যদিহে তেওঁ নিজকে পজিটিভলি ভাবে। আৰু যেতিয়া সদায়ে আপুনি নিজকে পজিটিভলি ভাবিবলৈ আৰম্ভ কৰিব, তেতিয়াৰ পৰাই দেখিব আপোনাৰ সকলো কাম সহজ হৈ পৰিছে। আৰু একেবাৰে শেষত আপুনি ভাবিব যে আজিৰ দিনটো মোৰ। মনত ৰাখিব, সফলতা সদায় পোৱা নাযায়। সেই বুলি দৈনিক কৰা কামবোৰ বেয়াকৈ কৰিব নেকি?
প্ৰত্যেক ৰাতিপুৱাই আগৰ দিনবোৰৰ সফলতাখিনিক মনত পেলাই বিফলতাখিনিক পাহৰি মনতে ভাবিব যে আজিৰ দিনটো মোৰ, কেৱল মোৰ। এনে চিন্তাধাৰাই আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু দিনটোৰ কামসমূহ সুচাৰুৰূপে পৰিচালিত কৰাত সহায় কৰিব। জীৱনৰ জটিলতাই তোমাক ধ্বংস কৰিবলৈ নাহে, বৰঞ্চ ইয়াৰ দ্বাৰা তোমাৰ ধৈৰ্য আৰু শক্তিক পৰীক্ষা কৰিবলৈ এক সুযোগ দিয়ে। সেয়েহে জটিলতাক বুজাই দিয়া, তুমিও যে জটিল।